Hey guys, welcome back to my channel Avinash sir. আজি আমি শিকিম LCM আৰু HCF. LCM মানে হল lowest common multiple আৰু HCF মানে হল highest common factor. বুলক আমি চাও LCM কেনেকৈ উলাও। LCM উলাব হলে ছুটি হৰণ পদ্ধতিত উলাব পাৰি নাইবা পূৰ্ণ উৎপাদক পদ্ধতিতে উলাব পাৰি। এতিয়া ছুটি হৰণ পদ্ধতি নো কি? ছুটি হৰণ পদ্ধতিত যেই কিটা মানে সংখ্যাৰ লহাগু উলাব দিব সেই কিটা সংখ্যাক প্ৰথমতে এনেকৈ লিখি লব 4 6 আৰু 8 ৰ আমি ইয়াতে ছুটি হৰণ পদ্ধতিত লহাগু উলাম মানে এটা হৰণত লিখি লব 4 6 8 মানে যেই কিটা সংখ্যাৰ লহাগু উলাব দিব সেইকিটা সংখ্যাক আপুনি একটা হাৰিত লিখি লব তাৰ পিছত যিটো সংখ্যাৰে হৰণ যায় সেই সংখ্যাটোৰে আপুনি হৰণ কৰি যাব এনেকৈ হৰণ কৰি যাওয়াৰ পিছত যে কিটা মানে ভাজকৰ ফালে উৎপাদক থাকিব সেই গোটেইকিটাক পূৰণ কৰি দিব তেতিয়া হলে মানে কি পাই যাব আপুনি লহাগুটো পাই যাব ঠিক আছে ছুটি হৰণ পদ্ধতি কেনে গলে প্ৰদত্ত সংখ্যাকিটা হৰণ কৰি যাব লাগে পিছত ভাজকৰ সংখ্যাকিটাৰ পূৰণফলে হ'ব লহাগু এতে চাওক 4 6 আৰু 8 ৰ লহাগু লব দিছে এতে আমি 4 6 আৰু 8 ৰ লহাগু এটো হল ছুটি হৰণ পদ্ধতিত আমি উলাম ছুটি হৰণ পদ্ধতিত আমি 4 6 আৰু 8 ক লিখি লৈছো তাৰ পিছত ইয়াতে কিহেৰে মানে হৰণ যায় 4 6 আৰু 8 ক প্ৰথমতে 2 দি আমি চাও এতে গোটেইকিটা যুগ্ম সংখ্যা আছে গতিকে আমি 2 দি প্ৰথমতে চাও 2 2 গুণ কিমান হ'ব 4 পিছত 2 3 গুণ 6 2 4 গুণ 8 গল তাৰ পিছত কি হ'ব আকৌ 2 দি যাব 2 1 গুণ 2 পিছত 3ক না যায় যে যাক না যায় যেটো সংখ্যাক না যায় হেতু সংখ্যাক সেম ৰাখি দিব মানে সেম ৰাখি দিলু পিছত 4ক 2 2 গুণ 4 তাৰ পিছত মানে এটা ফলৰ পৰা মানে হেক কৰি দিব লাষ্টত মানে ছুটি হৰণ পদ্ধতিৰ মেইন আমাৰ টাৰ্গেট কি হেকত মানে 1 1 আনিব লাগে মানে ধৰক হেকত 1 আনিব লাগে তিনটা সংখ্যা থাকিলে তিনটা 1 আহিব দুটা সংখ্যা থাকিলে দুটা 1 আহিব পাঁচটা সংখ্যা থাকিলে পাঁচটা 1 আহিব মানে হেকত আমি 1 আনিব লাগে হেতু আমাৰ টাৰ্গেট এতিয়া গতিকে চাওক 2ক আমি প্ৰথমতে 1 আনিম ইয়াতে 2 1 গুণ ইয়াতে একক না যায় একক ৰাখি দিলু 3ক না যায় 3ক ৰাখি দিলু 2ক যায় 2 দি 2ক কেইবাৰ যায় একবাৰ ৰাখি দিলু তাৰ পিছত 3 থাকিল 3ক চাওক 3 দি কৰিম একক না যায় একক ৰাখি দিম 3ক কেইবাৰ যায় একবাৰ 3ক ইয়াতে একক একটো এনেকৈ ৰাখি দিম তাৰ পিছত ইয়াতে কি হল ভাজকৰ ফালে যিমান উৎপাদক থাকিব এই গিটাৰ পূৰণফলেই হ'ব প্ৰদত্ত সংখ্যাকিটাৰ লহাগু মানে 4 6 8 ৰ লহাগু এই গিটাৰ পূৰণফল হ'ব মানে ইয়াতে এই গিটা কি হয় ডিভিজৰ হয় এই ডিভিজৰৰ মানে পূৰণফলে হ'ব প্ৰদত্ত সংখ্যাকিটাৰ লহাগু মানে 4 6 আৰু 8 ৰ লহাগু ইয়াতে 4 6 আৰু 8 ৰ লহাগু কিমান হ'ব এটো চাওক এতিয়া এতিয়া 4 6 আৰু 8 ৰ লহাগু কিমান 4 6 8 ৰ কি হ'ব এলসিএম কিমান হ'ব 4 * 6 * 8 ও 4 * 6 * 8 নহয় 4 * 6 8 ৰ লহাগু হে ওলাম এই গিটাৰ মানে পূৰণফল হ'ব 2 * 2 * 2 * 3 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ কিমান হ'ব 24 মানে 4 6 8 ৰ এলসিএম কিমান হ'ব 24 মানে ছুটি হৰণ পদ্ধতিত আমি প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিছো মানে ফেক্টৰাইজেশন কৰিছো তাৰ পিছত কি হ'ব এই যিবোৰ পাইছো এইবোৰক কি কয় ডিভিজৰ এই ডিভিজৰৰ মানে পূৰণফলে হ'ব প্ৰদত্ত সংখ্যাকিটাৰ লহাগু মানে ভাজকৰ উৎপাদকৰ এই ভাজক সংখ্যাকিটাৰ উৎপাদক এই গিটাৰ পূৰণফলে হ'ব প্ৰদত্ত সংখ্যাকিটাৰ লহাগু এই লেফট পিনে যিকিনা মানে উৎপাদক পাব গোটেইকিটা পূৰণ কৰি দিব লহাগু পাই যাব এইটো গল ছুটি হৰণ পদ্ধতি এতিয়া আমি চাম পূৰ্ণ উৎপাদক পদ্ধতিত কি হয় সংখ্যাবোৰক উৎপাদক বিশ্লেষণ কৰি মানে প্ৰথমতে যিকেইটা সংখ্যা দিয়া থাকিব 4 6 8 যে দিয়া আছে এই সংখ্যাবোৰক প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক ইয়াতে কি আছে সংখ্যাবোৰক উৎপাদক বিশ্লেষণ কৰি মিল থকা উৎপাদকবোৰক প্ৰথমতে ল'ব লাগে তাৰ পিছত ৰৈ যোৱা উৎপাদকবোৰক লৈ গোটেইকিটাক একেলগে পূৰণ কৰিলে লহাগু পোৱা যাব মানে যেকিটা সংখ্যা দিয়া আছে যেনে আমাৰ 4 6 আৰু 8 দিয়া আছে এই গোটেইকিটাক এটা এটা কৰি উৎপাদক বিশ্লেষণ কৰক তাৰ পিছত মিল থকা উৎপাদকবোৰ ল'ব লাগিব যেবিলাক কমন থাকে এই কমনবোৰ ল'ব তাৰ পিছত কমন যিবোৰ না যায় সেইবোৰ ল'ব গোটেইকিটাক একেলগে পূৰণ কৰিব তাৰ পিছত যিটো মান পাব হেতু হ'ব এলসিএম মানে লহাগু যেনে ইয়াতে কি আছে 4ক প্ৰথমতে উৎপাদক বিশ্লেষণ কৰক 4ক কে দি যাব 2 দি যাব 2 2 গুণ 4 পিছত 2 1 গুণ 2 তাৰ পিছত কি হয় 6 2 দি যাব 2 3 গুণ 6 পিছত 3 1 গুণ 3 মানে হেকত 1 আনিব লাগে তাৰ পিছত 8 8ক কৰক 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 তাৰ পিছত ইয়াতে কি আছে চাওক 4 ৰ কি হ'ব 2 2 1 6 ৰ 2 * 3 * 1 8 ৰ কি আছে 2 * 2 * 2 * 1 এতে লিখিলো ফেক্টৰাইজেশন কৰিলো মানে উৎপাদক বিশ্লেষণত লিখিলো এইটো হল পূৰ্ণ উৎপাদক পদ্ধতিত গোটেইকিটাক উৎপাদক বিশ্লেষণ কৰক তাৰ পিছত মিল কি আছে এইটো চাওক 2 ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে তিনিটা 2 ৰ কেইটা 2 তিনিটা 2 আছে না ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে
ইয়াতে 4 6 8 কি হ'ব এলচিএম কিমান হ'ব এটা চাওক মিল থকা প্ৰথমতে ল'ব লাগিব ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে এটা 2 লিখিম তাৰ পিছত ইয়াতে 2 এটা আছে ইয়াতে নাই কিন্তু ইয়াতে এটা আছে ওই ইয়াতে মানে দুটাত থাকিল গতিকে দুটাৰ ভিতৰত এটা লিখিম তাৰ পিছত কি মিল আছে তাৰ পিছত 1 1 1 1 1 নেলিখিলে হয় কাৰণ কি হয় একক যাৰ লগত পূৰণ কৰিব সেই সংখ্যাটোৱে পাব গতিকে লিখিলে হ'ব নেলিখিলে হ'ব তথাপিও লিখি দিলোঁ তাৰ পিছত কি মিল আছে তাৰ পিছত একো মিল নাই 3 প্ৰথমতে মিল থাকাবোৰ লিখিলোঁ তাৰ পিছত অমিলবোৰ লিখিব লাগিব এইটো 3 আছে 3ক লিখক তাৰ পিছত কি বাকি থাকিল 2 আছে 2ক লিখক মানে প্ৰথমতে মিল থাকাবোৰ লিখিম তাৰ পিছত মিল নথকাবোৰ লিখিম মিল থকা আৰু মিল নথকা গোটেইকেইটা পূৰণ কৰিলে কি পাম আমি এলচিএম পাম এতে চাও 2 2 গুণ 4 4 1 গুণ 4 4 3 গুণ 12 12 2 গুণ কিমান হয় 24 এতে কি হয় ছুটিহৰণ পদ্ধতিতে কৰিলে 24 পাম আৰু আমি পূৰ্ণ উৎপাদক পদ্ধতিত কৰিলেও আমি 24 পাম 40 নহয় সরি 24 পাম মানে ছুটিহৰণ পদ্ধতিত আমি কৰিছিলো কিমান পাইছো 4 6 8 এর এলসিএম 24 পাইছো আৰু এটো পূৰ্ণ উৎপাদক পদ্ধতিত কৰিছো আমি এলসিএম কিমান পাইছো 24 এ পাইছো গতিকে মানে কি হয় এলসিএম সদায় মানে প্ৰদত্ত সংখ্যাকেইটাৰ আটাইতকৈ যেটো ডাঙৰ সংখ্যা আছে সেইটো সংখ্যাৰ সমান হ'ব নাইবা তাতকৈ ডাঙৰ হ'ব এলসিএমৰ মান সদায় কি হয় ডাঙৰ হয় আৰু এলসিএমৰ মানটো প্ৰদত্ত সংখ্যাকেইটাৰে হৰণ যাব লাগিব মানে এলসিএমৰ মানটো ধৰক যেটো পাব সেই পোৱা মানটো যেকেইটা সংখ্যা আছিল সেই সংখ্যাকেইটাৰে হৰণ যাব লাগিব এটো সব 24 আছে না আমি এলসিএম কিমান পাইছো 24ক মানে 4 6 8 হৰণ যাব লাগিব পদত্ত সংখ্যা কি আছিল 4 6 8 4 6 8 আমি লহাগু লাইছো মানে এলসিএম লাইছো কিমান পাইছো 24 এই 24ক 4 এৰ হৰণ যাব লাগিব 6 এৰ হৰণ যাব লাগিব 8 এৰ হৰণ যাব লাগিব 4 এৰ যায় না নাই 4 6 গুণ 24 আৰু 24ক 6 এৰ 6 4 গুণ 24 আর 24 ইয়াতে আছে আৰু 8 8 3 গুণ কিমান 24 মানে এলসিএম টু প্ৰদত্ত সংখ্যাকেইটাৰে হৰণ যাব লাগিব হৰণ যাব হলে কি হ'ব এলসিএম টু সদায় কি ডাঙৰ হ'ব লাগিব ডাঙৰ কিমান হ'ব লাগিব ধৰক যেকেইটা সংখ্যা দি আছে সেই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ যেটো ডাঙৰ সংখ্যা আছে হয়তো তাৰ সমান হ'ব নহবা তাতকৈ ডাঙৰ হ'ব ইয়াতে কি আছে আটাইতকৈ ডাঙৰ 8 হয়তো 8 ৰ সমান হলা হয় নহলে তাতকৈ ডাঙৰ হলা হয় এটা চাওক এটা তাতকৈ ডাঙৰ হৈছে যেনে যদি আমি 5 আৰু 10 ৰ লহাগু লাও 5 আৰু 10 ৰ যদি লাও তেতিয়া আমাৰ লহাগু কিমান হ'ব 10 হ'ব এলসিএম কিমান হ'ব 10 হ'ব এতে কি হয় এলসিএম 5 এর 10ক যায় হৰণ 10 এর 10ক হৰণ যায় এতে কি হৈছে প্ৰদত্ত সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাৰ সমান হৈছে যেতে 5 ৰ চাওক লহাগু লাও 5 1 গুণ 5 আৰু 10 ৰ কিমান হ'ব 10 ৰ এটো 5 2 গুণ 10 পিছত 2 গুণ 2 ধৰক পিছত কি হ'ব 5 ৰ 5 1 10 ৰ কি হ'ব 5 * 2 * 1 এতে কমন কি আছে 5 এতে 1 ধৰক কি হ'ব 5 * 1 * 2 5 গুণ 5 5 2 গুণ 10 এটো চাওক 10 ৰ লহাগু 10ক কি 10ক 5 এৰ হৰণ যাব 10ক 10 এৰ হৰণ যাব ওতে ঠিক আছে হেইটো লহাগুটো হয়তো প্ৰদত্ত সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাৰ সমান হ'ব নাইবা তাতকৈ ডাঙৰ হ'ব